বাল্য বিবাহৰ পিতৃপুত্ৰ কাৰাগাৰলৈ যোৱা পৰিয়ালক আজমলৰ সহায় 10,000কৈ আৰ্থিক সাহায্য আজমলৰ ভিডিঅ' কল যোগে পৰিয়ালের বার্তালাপ আজমলর পর্তমজুর ওরা ভিক্ষা করছেন যেটা সেটা তো আপনি 10,000 দিবার গুলো এখানে দিয়ে এলাম আমরা আমাদের বদরুদ্দিন সাহেবের তরফ থেকে ওনাকে 10,000 টাকা ট্রিটমেন্টের জন্য দেওয়া হইল ধুবুৰী জিলাৰ ফকীৰগঞ্জৰ মইৰাকুচি গাঁৱৰ আব্দুৰ ৰহমানৰ ঘৰৰ পৰা বাল্য বিবাহৰ অভিযোগত পিতৃ আৰু দুই পুত্ৰক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল বাল্য বিবাহ কৰা এগৰাকী বোৱাৰীৰ প্ৰসৱৰ সময় সমাগত কিন্তু পৰিয়ালত উপাৰ্জনক্ষম লোক এতিয়া কাৰাগাৰত আৰু এই পৰিয়ালটোৰ ওচৰত এই দিয়া প্ৰধান বদৰুদ্দিন আজমলৰ নিৰ্দেশত এটা সজাতি দল উপস্থিত হৈ 30,000ৰ আৰ্থিক সাহায্য আগবঢ়াই আজমলেও ভিডিঅ' বাৰ্তা যোগে পৰিয়ালৰ সৈতে মত বিনিময় কৰে আব্দুল রহমানের ঘরত আহি উপস্থিত হয়েছো তেতিয়াই আমার হুজুরে মানে ভিডিও কল করে তেখেতর লগত সাক্ষাৎ করেছে লগতে তেখেতর কারণে 30,000 টাকা মানে ট্রিটমেন্ট বাবদ বা তেখেতর আর্থিক সহায়ৰ বাবদ 30,000 টাকা মঞ্জুর করেছে আনহাতে বাক্সাৰ লাবদাংগুৰি আৰক্ষী চকীত 8 অবৈধ স্বামীৰ আত্মসমৰ্পণৰ পাছতেই ন্যায়িক জিম্মালৈ প্ৰেৰণ উল্লেখ্য যে কিছুদিন পূৰ্বে লাবদাংগুৰি আৰক্ষীয়ে বাল্য বিবাহেৰে জড়িত 17গৰাকীকৈ লোকক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল এইদৰে এতিয়াও ৰাজ্যত অব্যাহত বাল্য বিবাহ কেন্দ্ৰিক ঘটনা পৰিঘটনা ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ